হয়, নাজিৰা লেখিকা সমাৰোহ সমিতিৰ তৰফৰ পৰা আজি মোৰ ল'ৰা তুষাৰ চৰাইমৰীয়া সোঁৱৰণি চলন্ত বঁটাটি অঞ্জনা বৰগোহাঁঞি বাইদেউক প্ৰদান কৰা হ'ল। সেইটো আজি কেইবাবছৰো ধৰি চলি আছে। মোৰ পুত্ৰৰ সোঁৱৰণত মই আগবঢ়াইছিলোঁ। আৰু যিহেতু বাইদেউ অসুস্থ হৈ আছে অলপ, তেখেতৰ ট্ৰিটমেণ্ট চলি আছে, সেয়েহে আমি আনুষ্ঠানিকভাৱে আগতে আমি ধৰক য'ত সভা সমিতি পাতি ডাঙৰকৈ এখন ৰভাৰ তলত বাইদেউক বঁটা প্ৰদান কৰোঁ, ঠিক তেনেকৈ আজি আমি কৰিব নোৱাৰিলোঁ। তেখেত আকৌ চিকিৎসাৰ কাৰণে বাহিৰলৈ যাব। সেয়েহে আমি ততাতৈয়াকৈ বিষয়ববীয়াসকলৰ সৈতে বাইদেউৰ ঘৰতে আহি এই অনুষ্ঠানটো সম্পন্ন কৰিলোঁ। আৰু মই সুখী হৈছোঁ, বাইদেউৰ লগত এতিয়া বুলি নহয়, আমি নাজিৰাৰ আৰু বাইদেউৰ লগত এটা আমাৰ পুৰণি সম্পৰ্ক আছে। আৰু সেয়া হৈছে কি, সেই সময়ত বাইদেউ আছিল এডুকেশ্যনৰ, আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিত তেতিয়া এডুকেশ্যন ডিপাৰ্টমেণ্টটো নাছিলে, গুৱাহাটীত আছিলে। আৰু মোৰ বাইদেউ গুৱাহাটীত পঢ়িছিলে এডুকেশ্যনৰে। গতিকে তেওঁলোক দুয়োগৰাকী, মোৰ বাইদেউ আৰু অঞ্জনা বাইদেউ, এবছৰৰ আগা পিছা তেওঁলোকে তাতে থাকিছিলে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল, ললিত দা, বাইদেউৰ ককায়েক ললিত দা আছিলে মোৰ বাইদেউৰ লোকেল গাৰ্জেন গুৱাহাটীত। সেইফালৰ পৰা আমাৰ শৰীৰৰ পৰা মানে এটা সম্পৰ্ক আছে। আৰু এটা স্মৃতি আছে, সেইটো হৈছে কি, মোৰ দেউতা প্ৰয়াত ডম্বৰুধৰ দাস নাজিৰা বইজ হায়াৰ ছেকেণ্ডেৰীত তেখেতে শিক্ষকতা কৰিছিলে। আৰু সেইখনতে অঞ্জনা বাইদেউ কৰে। সেই মানুহখিনিৰ লগত আমাৰ এটা ঘৰুৱা সম্পৰ্ক আছে। বিশেষকৈ আমি নাজিৰাৰ স্থায়ী বাসিন্দা, একেবাৰে মাজমজিয়াৰ। সেইফালৰ পৰা আৰু এটা সম্পৰ্ক আছে, বাইদেউৰ ভতিজা কুলকুল, মানে মিলি সুপ্ৰীতি, সিহঁত আমাৰ স্কুলতে পঢ়া, আৰু আমিয়ে পঢ়াইছোঁ আমাৰ ষ্টুডেণ্ট। সেইফালৰ পৰা এই ঘৰখনৰ লগত আমাৰ এটা আন্তৰিক সম্পৰ্ক আছে। আৰু এতিয়াও বাইদেউ আহিলে গুৱাহাটীৰ পৰা আমি বাইদেউৰ ঘৰলৈ যাওঁ, বাইদেউ আমাৰ ঘৰলৈ অহা যোৱা কৰে। গতিকে আজি মই এটা কথাই ভাল পাইছোঁ, যে মোৰ ল'ৰাৰ সোঁৱৰণি বঁটাটো এগৰাকী উপযুক্ত পাত্ৰত মই গতাব পাৰিছোঁ। সেইবাবে আজি মই যথেষ্ট সুখী আৰু আনন্দিত। কি ক'ব আপোনালোকে? ভাল লাগিছে আজি অনুষ্ঠানটো। যিহেতু আমি শ্ৰীযুতা নিৰুপমা দাস বাইদেৱে এই বঁটাটি তেওঁৰ পুত্ৰৰ নামত 4 বছৰ হ'ল, আজি এইবাৰ সৈতে 4 বছৰ হৈছে আৰু আগবঢ়োৱা। আমি 2 বছৰৰ মূৰে মূৰে এই বঁটাটি দি আহিছোঁ। প্ৰথমতে আমি লাৱণ্য দত্ত বাইদেউক এই বঁটাটি দিছিলোঁ। তাৰপিছত পুণ্যলতা ভূঞা বাইদেউ, লাৱণ্য দত্ত বাইদেউ, তাৰপিছত উষা শইকীয়া বাইদেউ, আৰু এতিয়া অঞ্জনা বৰগোহাঁঞি বাইদেউক আমি লেখিকা সমাৰোহ সমিতিৰ নাজিৰা শাখাই আলোচনা কৰিলোঁ যে এইবাৰ এই বঁটাটি 2 বছৰ যিহেতু হৈ গ'ল, আমি কাক দিম কাক নিদিম এনেকৈ আলোচনা কৰি সিদ্ধান্ত ল'লোঁ যে অঞ্জনা বৰগোহাঁঞি বাইদেউ বহুত অৱদান আছে নাজিৰা লেখিকা সমাৰোহ সমিতি গঠন কৰাত। আৰু সেইকাৰণে আমি বাইদেউ মানে উপযুক্ত চাই আমি বাইদেউকে বঁটাটিৰ বাবে আমি সকলোৱে নাম আমি ঘোষণা কৰিলোঁ। আৰু সেইমতে আজি আমি এই বিশেষ দিনটোত উলহ মালহেৰে আহি পেলাই এটা সুন্দৰ অনুষ্ঠান উপভোগ কৰিছোঁ আৰু অনুষ্ঠানটি আগবঢ়াইছোঁ। আৰু ইয়াৰ বাবে আমি নিৰুপমা দাস বাইদেউকো ধন্যবাদ জনাইছোঁ। ভৱিষ্যতেও যাতে তেওঁ ইয়াতকৈ সুন্দৰ বঁটা এটি আগবঢ়াব পাৰে, লেখিকা সমাৰোহত স্থায়ীকৈ থাকি যোৱাকৈ। আৰু এই অনুষ্ঠানটি অঞ্জনা বাইদেৱে তেওঁ নিজা গৃহত আমি দিবলগীয়া হ'ল, এইকাৰণে যে ইতিমধ্যে আপোনালোকে গম পাইছে বাইদেউ অসুখ, আৰু বাইদেউ দিল্লীতে আছিলেগৈ। যিহেতু আমাৰ অধিৱেশন আমি ডিচেম্বৰত পাতিম বুলি ভাবিছোঁ, আৰু আমাৰ কাৰ্যকালো দেৱযানী মহন্ত বাইদেউ আৰু মই সম্পাদিকা, বাইদেউ সভাপতি, আমাৰ কাৰ্যকাল ইতিমধ্যে শেষ হৈছে। আৰু নতুনকৈ আমি কমিটি গঠন কৰি থৈছোঁ। সেইকাৰণে ভাবিলোঁ বাইদেউ যিহেতু দিল্লীতে থাকিব, আহিব নোৱাৰিব, আৰু সেই সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে বাইদেউ ঘৰতে আমি বাইদেউক যোৱাৰ আগতে এই বঁটাটি আগবঢ়াই বাইদেউ ঘৰতে মানে প্ৰদান কৰি আমি বাইদেউৰ ঘৰতে মানুহখিনি লগ হওঁ, আৰু সেই উদ্দেশ্যে আহি আমি আজি লগ হ'লোঁ। মোৰ অনুভৱ খুব ভাল, যিহেতু মোৰ ভণ্টি নিৰুপমা দাসৰ পুত্ৰ তেখেতে নিজৰ তুষাৰ বঁটাতে মৃত, তেওঁৰ মৰমৰ পুত্ৰ। মোক বঁটাটো দি তেওঁ কৰিছে, মই কৃতাৰ্থ মানিছোঁ। মই বেছি কথা ক'ব পৰা নাই, মোৰ অসুখ হৈ আছে। কিন্তু মই আজিৰ দিনটো সকলোৰে আমাৰ ঘৰত পদধূলা পেলোৱাৰ বাবে মই সঁচাকৈ বৰ আনন্দিত হৈছোঁ।